নমস্কাৰ দৰ্শকবৃন্দ আশাবৰা আইদেউৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ সৈতে যোগাযোগ কৰিবলৈ পাই আমি নথৈ আনন্দিত হওঁ মই প্ৰণীতা আৰু মোৰ নাম কণিকা আমি দুয়োৱে মিলি আজিৰ এই অনুষ্ঠানটি পৰিচালনা কৰিম যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে হোৱা যিছু তুমি চিৰদিনে মোৰ যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু প্ৰভু যিছু
প্ৰভু যীশু প্ৰভু যীশু এইবাৰ মই নতুন বছৰত ঘৰতে ব্ৰেড বনাম বুলি সিদ্ধান্ত লৈছিলোঁ আৰু সেয়ে ঘৰৰ ওচৰতে চলি থকা এখন কৰ্মশালাত নামটো পঞ্জীয়ন কৰিলোঁ বা কেনে লাগিল ভাল লাগিল নিশ্চয় প্ৰশিক্ষাৰ্থী কিমান আছিল বাইদেউ আমি প্ৰায় 20 গৰাকী আছিলোঁ আৰু বেছিভাগে মহিলা আছিল প্ৰশিক্ষকগৰাকীও বান্ধৱীৰ নিচিনাই আছিল তেওঁ অতি মুকলিভাৱে বেকিঙৰ সকলো কৌশল টিপছবোৰ আমাক শিকাইছিল আপুনি নিজে ব্ৰেড অৰ্থাৎ পিঠা বনাবলৈ সুযোগ পাইছিলে নেকি পাইছিলোঁ আমাৰ সকলোৰে নিজৰ নিজৰ মিনি ৱৰ্ক ষ্টেচন এটা আছিলে আমি একেলগে এটা জাগা পাইছিলোঁ আৰু এইখিনিতে তোমাক কৈ থওঁ ব্ৰেড বেকিং কৰাৰ সময়ত সুগন্ধটো মই বৰ ভাল পাওঁ প্ৰশিক্ষকে আমাক টিপছ দিলে যে বেকিঙৰ সময়ত গৰম গৰম ব্ৰেডৰ ওপৰত অলপ মাখন দিব লাগে তেতিয়া ইয়াৰ সোৱাদ দুগুণ বাঢ়ি যায় শুনিয়ে ভাল লাগিছে আশা কৰোঁ গৰম গৰম কোমল ব্ৰেড ময়ো তেনেহ'লে খাবলৈ পাম অৱশ্যেই পাবা তোমাৰ কাৰণেও মই বেক কৰিছোঁ ভাল লাগিলেনে নাই জনাবা তাৰ বাবে বহুত ধন্যবাদ বাইদেউ বাইবেলতো অতি কমেও আদি পুস্তকৰ পৰা আৰম্ভ কৰি প্ৰকাশিত বাক্যলৈকে 492 বাৰ পিঠাৰ বিষয়ে উল্লেখ আছে পিঠা বা সহজে বুজি পোৱা ব্ৰেড তৈয়াৰ কৰিবলৈ অকণমান ইষ্ট গৰম গাখীৰ ময়দা আৰু এক মৰমীয়াল হাতৰ পৰশ লাগে বিশ্বৰ প্ৰায় সৰহ সংখ্যক লোকৰ ঘৰত ব্ৰেড তেওঁলোকৰ বাবে এটা জনপ্ৰিয় খাদ্য হৈ পৰিছে ব্ৰেড আমি সুখী দুখী সুস্থ অসুস্থ সকলোৱে উপভোগ কৰিছোঁ কেতিয়াবা ইয়াক আমি খৰখেদাকৈ ৰাতিপুৱাৰ জলপান হিচাপেও ব্যৱহাৰ কৰোঁ দক্ষিণ জাৰ্মানীত ঘটা এটা আকৰ্ষণীয় কাহিনী আছে বহু দিনৰ আগৰ এই কাহিনী এই দেশত ব্ৰেড হৈছে মুখ্য আহাৰ গ্ৰীষ্মকালীন আৰ্দ্ৰতা আৰু গৰমৰ দিন গাঁৱৰ লোকসকলে নিজৰ নিজৰ ময়দাখিনি মঠি বেক কৰিবলৈ বাহিৰত ইটাৰে তৈয়াৰী অভেনলৈ লৈ যায় বেক কৰাৰ বাবে মানুহবোৰে শাৰী পাতি থিয় হয় আৰু নিজৰ পাল অহালৈকে অপেক্ষা কৰি থাকে এই সময়খিনি তেওঁলোকৰ বাবে ব্ৰেড বেকিং কৰাৰ উপৰিও কথা পতাৰ আৰু সকলোকে লগ পোৱা আনন্দৰ সময় আছিল কিন্তু কিছুদিনৰ পিছতে জাৰ্মানীত ভয়াৱহ যুদ্ধ আৰম্ভ হৈছিল সেইবাবে ব্ৰেড বনাবলৈ ময়দাৰ নাটনি হৈছিল তেতিয়া গাঁৱৰ মানুহবোৰে কি কৰিলে জানে তেওঁলোকে ময়দাৰ অভাৱত কাঠৰ গুৰিকে ব্যৱহাৰ কৰিলে ইয়াৰ দ্বাৰা তেওঁলোকৰ পেট ভৰাইছিল কিন্তু তাত কোনো পুষ্টিকৰ উপাদান নাছিল যুদ্ধৰ সময়তো গাঁৱৰ মানুহে তেনেকৈয়ে এক অস্বাভাৱিক জীৱন কটাইছিল খাবৰ কাৰণে আমাৰ প্ৰয়োজনীয় সকলো থাকিব পাৰে কিন্তু শাৰীৰিক আধ্যাত্মিক মানসিক আৰু আৱেগিক আমাৰ এই সকলো চাহিদা পূৰণ কৰিবৰ কাৰণে খ্ৰীষ্টৰ আৱশ্যকতা আছে দুশ্চিন্তা ভয় ঈৰ্ষা অসুস্থতা হানি অনিশ্চিত ভৱিষ্যত আদিৰ দ্বাৰা আমি জীৱনত শান্তি সন্তুষ্টি স্বাস্থ্য আশা আৰু সাহসৰ বাবে ভোকাতুৰ হ'ব পাৰোঁ কিন্তু আমাৰ জীৱনত সেইবোৰ যোগ দিবলৈ ঈশ্বৰৰ আৱশ্যকতা আছে বৰ সুন্দৰ কথা আহা এতিয়া আমি যীশুৱে শিকোৱা প্ৰাৰ্থনাটোৰ আধাৰত প্ৰস্তুত কৰা এটা স্কিটৰ ভিডিঅ'ত মনোযোগ দিওঁ মই ভাবোঁ আমি অনেকেই নিজকে ইয়াৰ মাজত বিচাৰি বিবেচনা কৰি চাম হে আমাৰ স্বৰ্গত থকা পিতৃ হয় মই আছোঁ মাজতে মোক বাধা নিদিব মই এতিয়া প্ৰভুৰ প্ৰাৰ্থনা কৰি আছোঁ কিয় তুমিয়েতো মোক মাতিছা আপোনাক মই মাতিছোঁ নাই মই আপোনাক মতা নাই মই প্ৰাৰ্থনাহে কৰি আছিলোঁ হে আমাৰ স্বৰ্গত থকা পিতৃ সেয়া তুমি আকৌ আকৌ কি হ'ল তুমিয়ে দেখোন মোক মাতিছা হে আমাৰ স্বৰ্গত থকা পিতৃ বুলি কৈ চোৱা মই ইয়াতে আছোঁ তোমাৰ মনে কি বিচাৰিছে কোৱা কিন্তু মই একো বিচৰা নাই আপুনি জানে যে মই দিনটোৰ কাৰণে কেৱল মোৰ প্ৰাৰ্থনাহে গাই আছোঁ মই সদায় প্ৰভুৱে শিকোৱা এই প্ৰাৰ্থনাটো কৰোঁ এই প্ৰাৰ্থনা গাই মই ভাল অনুভৱ কৰোঁ ঠিক আছে প্ৰাৰ্থনা কৈ যোৱা তোমাৰ নাম পূজনীয় হওক ৰ'বাচোন এইদৰে কৈ কি অৰ্থ বুজাব বিচাৰিছা কি কয় এই যে
তোমাৰ নাম পূজনীয় হওক বুলি ক'লা। ইয়াৰ অৰ্থ ইয়াৰ মানে প্ৰভু। ইয়াৰ অৰ্থ মই কেনেকৈ জানিব লাগে? এইটো কেৱল প্ৰাৰ্থনাটোৰ এটা অংশহে। বাৰু, ইয়াৰ মানেনো কি? ইয়াৰ অৰ্থ হৈছে আদৰণীয়, পবিত্ৰ আৰু আচৰিত। সেইটো বুজি পালোঁ। ইয়াৰ আগতে পূজনীয় হওক মানে কি, সেই বিষয়ে মই কেতিয়াও ভবাই নাছিলোঁ। ঠিক আছে, তাৰ পাছত কওঁ, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছাপূৰ্ণ হওক। তুমি বাৰু ইয়াত কোৱাৰ দৰে বাস্তৱত হোৱাটো বিচাৰানে? অৱশ্যেই মই বিচাৰোঁ। তেন্তে এতিয়া তুমি এই বিষয়ত কি কৰিম বুলি ভাবিছা? কি কৰিম মানে? মোৰ মনেৰে মই একোকে নকৰোঁ, কাৰণ মই ভাবোঁ আপুনি ওপৰত যেনেকৈ নিয়ন্ত্ৰণ কৰি আছে, ইয়াতো যদি তেনেকৈ সকলো নিয়ন্ত্ৰণ কৰে, তেন্তে সকলোতে বহুত ভাল হ'ব। কিন্তু মই জানো তোমাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছোঁ। কিয়? মইতো সদায় গীৰ্জালৈ যাওঁ। মই তোমাক সেইটো সোধা নাই, কিন্তু তোমাৰ যে বেয়া অভ্যাসটো আছে সেইটো কি হ'ব? ই যে সঁচাকৈয়ে এটা সমস্যা হয়, তুমি জানানে? আপুনি মোৰ দোষ ধৰিবলৈ বন্ধ কৰক। ময়ো গীৰ্জাঘৰত উপস্থিত থকা কিছুমান কপট লোকৰ দৰেই এজন ভাল মানুহ। ক্ষমা কৰিবা, কিন্তু মই ভাবিছিলোঁ তুমি মোৰ ইচ্ছা তোমাৰ জীৱনত পূৰণ হ'বৰ কাৰণেই প্ৰাৰ্থনা কৰিছা। যদি তেনেকৈ মোৰ ইচ্ছা পূৰণ হ'ব লাগে, তেন্তে যিসকলে সেইদৰে প্ৰাৰ্থনা কৰে তেওঁৰ জীৱনৰ পৰাই সেইটো আৰম্ভ হ'ব লাগে। যেনেকৈ উদাহৰণস্বৰূপে এতিয়া তুমি। ঠিকেই, মোৰ কিছুমান সমস্যা আছে। এই বিষয়টো মই আজিলৈকে গুৰুত্ব সহকাৰে ভবাই নাছিলোঁ। কিন্তু মই এতিয়া সঁচাকৈয়ে জানিব বিচাৰোঁ যে এই সমস্যাসমূহৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰিম। অতি উত্তম। এতিয়াহে আমি এক নিৰ্দিষ্ট ঠাইত আহি পাইছোঁ। আহা, এতিয়া তুমি আৰু মই একেলগে কাম কৰিম আৰু তেতিয়াহে প্ৰকৃত বিজয় লাভ কৰিব পাৰিম। মই সঁচাকৈ তোমাক লৈ গৰ্বিত। প্ৰভু, মই ইমানতে ইয়াক শেষ কৰিব লাগিব। সাধাৰণতে লোৱা সময়তকৈ বহুত বেছি সময় পাৰ হ'ল। প্ৰাৰ্থনাত আগবাঢ়ো। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। তুমি তোমাৰ আহাৰ বা ব্ৰেড কাটি পেলাব লাগিব, কাৰণ তোমাৰ ওজন আগৰ পৰাই অলপ বেছি। 1 মিনিট ৰ'বচোন, এয়া কি হৈছে? মই ইয়াত মোৰ ধাৰ্মিক কৰ্তব্য পালন কৰি আছোঁ আৰু আপুনি তাৰ মাজতে হঠাতে সোমাই আহি মোক বাধা দি আছে, লগতে মোৰ দোষবিলাকো সোঁৱৰাই দি আছে। শুনা, প্ৰাৰ্থনা কৰা এটা অতি ভয়ানক বিষয়। তুমি জানা যে ইয়াৰ দ্বাৰা শেষত তুমি সলনি হ'ব পাৰা, আৰু তাক বুজাবলৈ মই তোমাক চেষ্টা কৰি আছোঁ। যিহেতু তুমি মোক প্ৰাৰ্থনাত মাতিলা আৰু মই এতিয়া ইয়াত আছোঁ, তুমি প্ৰাৰ্থনা কৰি থাকা। তোমাৰ প্ৰাৰ্থনাৰ পিছৰ অংশখিনিও শুনিবলৈ মই আগ্ৰহী হৈ আছোঁ। কৈ যোৱা। ক'বলৈ মোৰ ভয় লাগিছে। কিয়? ভয় কিহৰ বাবে? আপুনি কি ক'ব মই জানো। আমাৰ ধৰুৱাহাতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। বিনীতাৰ বিষয়ে কি ভাবা? চাওক, মই জানিছিলোঁ আপুনি এই বিষয়ে ক'বই, কিন্তু তাই মোৰ বিষয়ে বহুতো ককৰ্থনা ক'লে আৰু টকা পইচাত মোক ঠগিলেও। কিন্তু তুমি যি ক্ষমাৰ বিষয়ে প্ৰাৰ্থনা কৰিলা তাৰ কি? তুমি আনক ক্ষমা কৰিব পাৰিছানে? তোমাক প্ৰতাৰণা কৰাজনক, তোমাৰ কথা মিছাকে কোৱাজনক, তোমাৰ বিৰুদ্ধে কোৱাজনক ক্ষমা কৰিলানে? যদি ক্ষমাই কৰা নাই, তেন্তে তোমাৰ এইদৰে প্ৰাৰ্থনা কৰাৰ কি লাভ? নহয়, মানে মই কেৱল প্ৰভু যীশুৱে শিকোৱা প্ৰাৰ্থনাটোহে আওৰাইছোঁ, আনবোৰ বিষয় চিন্তা কৰা নাই। তাৰ মানে তিক্ততাৰ বোজাবিলাক মনৰ ভিতৰতেই কঢ়িয়াই লৈ ফুৰিবা। ফুৰোতে বৰ বেছি আনন্দও নালাগে, নহয়নে? ঠিকেই কৈছে, একেবাৰে নালাগে। ময়ো সমানে সমানে যুঁজি যিমান সোনকালে হয় কিবা এটা কৰিব পাৰিলেহে মনটো অলপ ভাল লাগিব। বাৰু,
প্ৰতিশোধ ল'ব পৰাকৈ মোৰ কিবা আঁচনি আছে নেকি? তেনে কৰিলে তুমি আৰু অধিকহে বেয়া অনুভৱ কৰিবা। প্ৰতিশোধ লোৱাত কোনো আনন্দ নাই, ই মধুৰ নহয়। তুমি প্ৰকৃততে কিমান অশান্তিত আছা এবাৰ ভাবি চোৱা, কিন্তু মই তোমাৰ সকলো সলনি কৰি দিম। কেনেকৈ কৰিব? তুমি আনক ক্ষমা কৰা, তেতিয়া ময়ো তোমাক ক্ষমা কৰিম। তোমাৰ ঘৃণা আৰু পাপৰ সমস্যাবোৰ তেতিয়া তোমাৰ আৰু নহ'ব, কিন্তু আনৰ হ'ব। তুমি তোমাৰ হৃদয়ত সুস্থিৰ অনুভৱ কৰিবা আৰু মনত আনন্দ পাবা। কথাখিনি ইমান সহজ যেন লগা নাই যদিও গভীৰতাত মই বুজি পাইছোঁ যে চেষ্টা কৰি চালে উপকাৰ হ'ব। ধন্যবাদ প্ৰভু, এইদৰে কাম কৰাত মোক সহায় কৰাৰ কাৰণে। আৰু আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখিবা, কিয়নো ৰাজ্য, মহিমা, পৰাক্ৰম সদা সৰ্বদাই তোমাৰেই হওক। আমেন। পনিতা, ভিডিঅ'টো চাই বাৰু তোমাৰ কি ভাৱ হৈছে? বহুত আনন্দদায়ক কিন্তু অৰ্থপূৰ্ণ। কিন্তু এই প্ৰাৰ্থনা কৰা ব্যক্তিজন হ'লে মোৰ নিচিনাই আছিল। মই বহুত সময়ত প্ৰাৰ্থনা কৰোঁ, কিন্তু শব্দবোৰৰ অৰ্থ আৰু মূল্য হৃদয়ত উপলব্ধি নকৰোঁ। ঠিক যেনেকৈ যেতিয়া আমি কওঁ যে আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, এই প্ৰাৰ্থনাটো আক্ষৰিক অৰ্থত আমি ঈশ্বৰক আমাৰ প্ৰতিদিনৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। সেয়া হৈছে আমাৰ শাৰীৰিক প্ৰয়োজনীয়তাৰ লগত জ্ঞান, বুদ্ধি, শক্তি, আৰাম আৰু উৎসাহ ইত্যাদি। ঈশ্বৰে যেতিয়া প্ৰয়োজনীয় আহাৰ বুলি ক'বলৈ শিকাইছে, তেওঁ প্ৰকৃতাৰ্থত কেৱল ব্ৰেড, ৰুটি বা আমাৰ আহাৰক বুজোৱা নাই, কিন্তু আজি দিনটোৰ বাবে আমাৰ যি যি প্ৰয়োজন সেই সকলোখিনিকে বুজাইছে। আমেন। আমি যদি এই প্ৰাৰ্থনাটো নিজৰ পৰা ক'লোহেঁতেন, তেন্তে হয়তো এনেদৰে ক'লোহেঁতেন, হে ঈশ্বৰ, আমাৰ প্ৰয়োজনীয় গোটেই বছৰৰ আহাৰ আজি আমাক দিয়া, যাতে মই প্ৰত্যেক দিনা খুজিব লগা নহয়, কিন্তু বছৰত এবাৰ মই তোমাৰ ওচৰলৈ আহিম। ভনীসকল, কিন্তু ঈশ্বৰে প্ৰতিদিনে আমাক সোঁৱৰাই থাকিব বিচাৰে যে তেওঁৰ দয়া প্ৰতি প্ৰভাতে নতুন হয়। সম্পূৰ্ণ সঁচা। বাৰু, এতিয়া আমি ব্ৰেড বা পিঠাৰ বিষয়টো অলপ চাওঁচোন। বাইবেলত বহুবাৰ পিঠাৰ ব্যৱহাৰ কৰাৰ কথা আমি জানো। প্ৰিয়সকল, আমি এতিয়া চাম এই পিঠাইনো কেনেকৈ ঈশ্বৰৰ বিশ্বস্ততা, অনুগ্ৰহ আৰু জীৱনৰ বিষয়ে চিত্ৰিত কৰিছে। বাইদেউ, আপোনাৰ মনত আছেনে ইজৰাইল জাতিক মৰুভূমিৰ মাজেদি যেতিয়া ঈশ্বৰে পথ দেখুৱাই লৈ আনিছিল, দৈনিক আহাৰৰ ৰূপত যে মান্না দিছিল? হয়, মোৰ মনত আছে। ইয়াৰ দ্বাৰা ইয়াকে দেখুওৱা হৈছিল যে ঈশ্বৰে তেওঁলোকৰ লগত সকলো সময়তে আছিল আৰু তেওঁলোকৰ প্ৰয়োজনবোৰৰ যোগান ধৰি আছিল। ঈশ্বৰে মানুহবিলাকক মাত্ৰ এই নিৰ্দেশনা দিছিল যে তেওঁলোকে যেন দিনটোৰ বাবে প্ৰয়োজনীয় মান্না গোটায়, অতিৰিক্ত যেন সাঁচি নথয়। যিসকলে অতিৰিক্ত গোটাইছিল, ৰাতিপুৱা তেওঁলোকে দেখিছিল যে মান্না গেলি গৈছিল আৰু দুৰ্গন্ধ ওলাইছিল। ইয়াৰ যোগেদি ঈশ্বৰে ইজৰাইল জাতিক শিকাইছিল আৰু আজি আমাকো শিকায় যে তেওঁ আমাৰ প্ৰয়োজনীয় যোগান ধৰে আৰু অভাৱত যত্ন লয়। বৰ সুন্দৰ কথা। পুনৰ যীশুৱে 5টা পিঠা আৰু 2টা মাছেৰে 5,000 মানুহক খোৱা কাহিনীটো আমি বাইবেলত পাওঁ। এই কাৰ্যত যীশুৰ উপচি পৰা প্ৰেমৰ প্ৰকাশ পাইছে। যীশুৰ কৰুণা দেখা পাওঁ। শেষত বাকী ৰৈ যোৱা অৱশিষ্ট 12টা পাচিৰ যোগেদি তেওঁৰ যে আমাক অতিৰিক্ত যোগান ধৰাৰো ক্ষমতা আছে, তাক আমি দেখা পাওঁ। মোৰ ভাল লগা আন এটা ঘটনা হৈছে যীশুৰ পুনৰুত্থানৰ পাছত 2জন মানুহে ইমাউলৈ যোৱাৰ পথত যীশুক লগ পাইছিল। তেওঁলোকে যীশুৰ লগত খোজকাঢ়ি কথা পাতি গৈ আছিল, কিন্তু যীশুক তেওঁলোকে তেতিয়ালৈকে চিনি নাপালে। যেতিয়ালৈকে যাত্ৰাৰ শেষত যীশুৱে তেওঁলোক 2জনৰ লগত পিঠা ভঙা সেৱাত বহা নাছিল, তেতিয়াই তেওঁলোকৰ চকু মুকলি হৈছিল। তেওঁলোকে যীশুক চিনি পালে। 2জনে পুনৰ জেৰুচালেমলৈ উভতি আহিল আৰু কেনেকৈ পিঠা ভাঙোতে যীশুক চিনি পালে, নিজৰ সেই অভিজ্ঞতাৰ কথা সকলোকে জনালে। প্ৰিয়সকল, যদি ঈশ্বৰৰ লগত আমাৰ সংযোগ স্থাপন হয়, তেতিয়া তেওঁ আমাৰ আত্মিক চকু আৰু হৃদয় মুকলি কৰিব। এটা বৰ সুন্দৰ ভিডিঅ' আছে। ব্ৰেডৰ
উপকৰণবোৰেনো কেনেকৈ আমাক ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপনৰ বিষয়ে সোঁৱৰাই দিব পাৰে তাৰ ভিডিঅ' আমি একেলগে চাওঁ আহক। বাহ, বেছ আকৰ্ষণীয় হ'ব যেন লাগিছে। তেন্তে আৰম্ভ কৰোঁ। কেইবাটাও মৌলিক উপাদানৰ দ্বাৰা ব্ৰেড বা ৰুটি তৈয়াৰ কৰা হয়। প্ৰতিটো উপকৰণে আমাক ঈশ্বৰৰ চৰিত্ৰ আৰু এই জগতত আমি কেনেকৈ থাকিব লাগে সেই কথা মনত পেলাই দিয়ে। আমাৰ প্ৰথম উপাদান হ'ল ঘেঁহু। ঘেঁহু বা আন যিকোনো শস্যক মাটিত পুতি থোৱাৰ প্ৰয়োজন হয় যাতে অধিক শস্য উৎপাদন কৰিব পৰা যায়। ঈশ্বৰে বিচাৰে আমিও যেন সেই বীজবোৰৰ দৰে হওঁ। আমাৰ ইচ্ছা, আমাৰ প্ৰয়োজনীয়তাখিনি প্ৰথমে হ'ব লাগে আৰু আমাৰ কামবোৰো আমাৰ নিজৰ ধৰণেৰে হ'ব লাগে। কিন্তু ঈশ্বৰে আমাৰ এই ইচ্ছাক ত্যাগ কৰাটো বিচাৰে। তেওঁ বিচাৰে তাৰ পৰিৱৰ্তে আমি যেন তেওঁক অনুকৰণ কৰোঁ, আৰু যেতিয়া আমি তেওঁক অনুকৰণ কৰিম তেতিয়া আমি আনৰ মাজত ঈশ্বৰৰ প্ৰেমৰ বীজ ৰোপণ কৰিব পাৰিম। দ্বিতীয় উপকৰণটো হৈছে তেল। ভাৱবাদী আৰু ৰজাসকলক অভিষেক কৰাৰ সময়ত তেল ব্যৱহাৰ কৰা হয়। তেলে ৰুটিক কোমল কৰে। প্ৰিয়সকল, যীশুৰ মৰম আৰু ক্ষমাই আমাৰ হৃদয়বোৰকো তেনেকৈ কোমল কৰি তুলিব পাৰে। আমি যেতিয়া যীশুৰ দয়া মৰমবোৰ আনৰ প্ৰতি প্ৰতিফলিত কৰিব পাৰিম তেতিয়া আমি অনেক দুখিত আঘাতিত মানুহলৈ আনন্দ আৰু আৰোগ্যতা বোৱাই আনিম। তাৰ পাছত আমাৰ হাতত আছে চ'ডাজাতীয় দ্ৰব্য। সেইটো কি? আপুনি হয়তো সুধিব পাৰে। ই ইষ্টৰ দৰে কাম কৰে। আটা বা ময়দাৰ লদাটো বা মিশ্ৰণটো পাচন ক্ৰিয়াৰ দ্বাৰা ফুলাই তোলে। যেতিয়া মিশ্ৰণটোত ইষ্ট দিয়া হয় তেতিয়া ই দুগুণকৈ ওপৰলৈ ফুলি উঠে। ফলত লদাটো সোৱাদযুক্ত, অধিক সুগন্ধিযুক্ত হয়, কোমলতা আনে আৰু ৰুটিৰ পৌষ্টিক মূল্য বৃদ্ধি কৰে। ভনীসকল, ব্ৰেডত ব্যৱহাৰ কৰা চ'ডাজাতীয় দ্ৰব্যই আমাক ঈশ্বৰৰ ৰাজ্য কেনেকৈ বিয়পি পৰে আৰু বৃদ্ধি পায় সেই কথা মনত পেলাই দিয়ে। ঈশ্বৰৰ দৰে কেৱল ঈশ্বৰ যেতিয়া আমাৰ জীৱনত থাকে তেতিয়া তেওঁ আমাক বিচৰাৰ দৰে আমি গঢ় লৈ উঠিব পাৰিম। যেতিয়া আমি মিশ্ৰণটোত গাখীৰ যোগ দিম তেতিয়া ঈশ্বৰৰ আশীৰ্বাদবোৰ মনত পেলাব লাগে। তেওঁ নিজৰ সন্তানবিলাকক গাখীৰ আৰু মৌজোল বৈ থকা দেশ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ পিছৰ উপকৰণ হৈছে কণী। কণী এটা শক্তিশালী উপাদান। কণীয়ে ব্ৰেডত প্ৰ'টিন, বিশেষ বৈশিষ্ট্য আৰু কোমলতা আনে। মিশ্ৰণটোত আঠাৰ দৰে কাম কৰে। ব্ৰেডৰ উপৰিভাগত কণী সানি দি এটা সুন্দৰ ৰং আনে। যীশুৱেও আমাৰ জীৱনলৈ পৰিপূৰ্ণতা আনি দিয়ে, সুন্দৰতা আনে। আমি আমাৰ জীৱনটো অকল তেওঁৰেই পৰিপূৰ্ণতা জীৱন যাপন কৰিব পাৰোঁ। ইয়াৰ পিছত আমি ৰুটিৰ সোৱাদ দিবলৈ অলপ নিমখো দিওঁ। যীশুৱে আমাক পৃথিৱীৰ লোণ হ'বলৈ আমন্ত্ৰণ কৰিছে। গতিকে আমি নিজকে নিজে প্ৰশ্ন কৰা উচিত, আমি বাৰু আনৰ জীৱন উন্নত কৰিবলৈ সহায় কৰোঁনে? আমাৰ কথা আৰু কাৰ্যই কেনেকৈ আনক প্ৰভাৱিত কৰে? অৱশেষত আমাৰ হাতত আছে পানী। বেকিঙত পানীৰ কাৰ্যকাৰিতা একাধিক। আটাৰ দৰেই পানী গুৰুত্বপূৰ্ণ উপাদান। পানীয়ে সোৱাদ, মিশ্ৰণৰ স্থায়িত্ব আৰু পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। পানীয়ে ষ্টাৰ্চৰ কণাবোৰ হাইড্ৰেট কৰে আৰু ময়দাৰ গঠন আৰম্ভ কৰে। প্ৰ'টিনবোৰে তেতিয়া কিছু পানী শোষণ কৰি লয় আৰু গ্লুটেন গঠন কৰিবলৈ ধৰে। পানীৰ দৰে যীশুৱেও আমাৰ আত্মাক সন্তুষ্ট কৰিবলৈ পৰিৱেশবোৰ আনি দিয়ে। গতিকে সঠিক তাপমাত্ৰাত সঠিক কৌশলৰ লগতে সম্পূৰ্ণ ধৈৰ্য আৰু সময়ৰ সৈতে সকলোৱে উপভোগ কৰিব পৰা গৰম গৰম কোমল ব্ৰেড বেক কৰিবলৈ আমাক অতি উন্নতমানৰ এই 5টা উপাদান লাগে। ভনীসকল, আমি আমাৰ জীৱনত ঈশ্বৰক কাৰ্য কৰিবলৈ অনুমতি দিমনে? ঈশ্বৰে যি উপাদানবোৰ একত্ৰিত কৰিছে, যদিও হয়তো আমি তাক বুজি নাপাওঁ, কিন্তু সেইবোৰত ভৰসা কৰিমনে? আমি ঈশ্বৰৰ প্ৰক্ৰিয়াটোত বিশ্বাস ৰাখিমনে? আৰু ঈশ্বৰে যে আমাৰ ভিতৰত থকা শ্ৰেষ্ঠখিনি উলিয়াই আনিব পাৰে তাত ভৰসা আছেনে? বা সুন্দৰ ব্যাখ্যা। মই ইয়াক কেতিয়াও নাপাহৰোঁ।
মই ব্ৰেড বেক কৰিলে বা ব্ৰেড খোৱাৰ সময়ত মোৰ মনলৈ এই ব্যাখ্যা আহিব যে যীশুৱেই হৈছে আমাৰ জীৱনৰ ৰুটি বা ব্ৰেড। যীশুৱে নিজক জীৱনৰ ৰুটি হিচাপে পৰিচয় দি আমাৰ আত্মাবোৰ পূৰ্ণ কৰি ৰাখিছে। আমাৰ প্ৰতি থকা যীশুৰ প্ৰেম আৰু দয়াই আমাক চিৰন্তৰ অন্তহীন পৰিপূৰ্ণতা প্ৰদান কৰে। তেওঁ আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰে, আমাৰ আত্মাক পুষ্টি দিয়ে। মানৱীয় জীৱনত যি বিশেষ বস্তুবোৰৰ প্ৰয়োজনীয়তা আছে আৰু আমাৰ পৰিচয়, আমাৰ নিৰাপত্তা তথা উদ্দেশ্য তেওঁ সেই সকলোকে আমাক প্ৰদান কৰে। আহক আমি নিজকে সোঁৱৰাই থাকিম। আমি আমাৰ যি জীৱনক নেতৃত্ব দি আছোঁ, আমি যেন সেই জীৱনৰ পৰা যেন ঈশ্বৰলৈ এক আনন্দদায়ক সুগন্ধ ঘূৰাই দিব পাৰোঁ। যিহেতু আমি ঈশ্বৰৰ উষ্ম প্ৰেমৰ কাষত থাকোঁ, আহক আমি আনৰ কাৰণে সুন্দৰ, পৌষ্টিক আৰু সান্তনাদায়ক হওক। আশা কৰোঁ আপোনালোক সকলোৱে আশীৰ্বাদ পাইছে। অহা সপ্তাহত পুনৰ লগ পাম। ঈশ্বৰে আশীৰ্বাদ কৰক। নমস্কাৰ। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা। সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা। সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি। অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি। অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা। তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা। তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।